আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি ৩৩ দিন হ'ল, কিন্তু এতিয়ালৈকে অসমৰ মানুহে আমি বুজি পোৱা নাই, আমাক চৰকাৰে ক'ব পৰা নাই, আমাক তদন্তকাৰী বিষয়াই ক'ব পৰা নাই যে জুবিন দা আমাৰ মাজৰ পৰা কিয়, কেনেকৈ আৰু কি পৰিস্থিতিত যাবলৈ যাব। চৰকাৰৰ যি তদন্ত, সেই তদন্তৰ গতিগোত্ৰ দেখি এনেকুৱা অনুভৱ হৈছে যে আমাৰ হৃদয়ৰ স্পন্দন জুবিন দাই যেন তেওঁৰ মৃত্যুৰ কোনো ন্যায় নাপাব। এইটো দুৰ্ভাগ্যজনক সত্য যে বিজেপি চৰকাৰখনে ন্যায় দিয়াতকৈ ৰাজনীতি বেছি কৰিছে। বিজেপি চৰকাৰখনে ন্যায় দিয়াতকৈ ন্যায়ৰ ব্যৱস্থাটোক অধিক ভুৱলি কুঁৱলি কৰি ঠেলি দিছে। এইটো দুৰ্ভাগ্যজনকভাৱে সত্য কথা যে ন্যায়ালয়ৰ জৰিয়তে, কোৰ্টৰ জৰিয়তে আমি ছিংগাপুৰৰ সকলোবিলাক এভিডেঞ্চ আনিব লাগিছিলে, ছিংগাপুৰৰ পৰা ষ্টেটমেণ্ট আনিব লাগিছিলে ন্যায়ালয়ৰ জৰিয়তে, আৰু প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিবলৈ অনুমতিও ল'ব লাগিছিলে আমি ন্যায়ালয়ৰ জৰিয়তে, আৰু তাত ছিংগাপুৰৰ মানুহৰ যিটো ইনভলভমেণ্ট, সেই মানুহবিলাককো ন্যায়ালয়ৰ জৰিয়তে আমি ধৰি আনিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়াও ন্যায়ালয়ৰ জৰিয়তে থ্ৰ' কোৰ্ট এতিয়ালৈকে ছিংগাপুৰলৈ এখনো নটিচ পঠিওৱা হোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ আপোনালোকক কৈ আছোঁ যে CID বা SITয়ে যদিহে ছিংগাপুৰৰ তথ্যও আনে, সেই তথ্য আমাৰ ন্যায়ালয়ত গৃহীত নহ'ব, গ্ৰাহ্য নহ'ব। কাৰণ আমাৰ BNSS 2024 কৈছে, আমাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে যদি সেই বিদেশত কিবা ঘটনা ঘটে তেতিয়াহ'লে ছেকশ্যন 112 অনুসৰি ন্যায়ালয়ৰ জৰিয়তে তথ্য আনিব লাগে, আৰু তাৰপৰা মানুহ ধৰি আনিবলৈ ক'লেও ধাৰা 114 অনুসৰি ধৰি আনিব লাগিব, আৰু ন্যায়ালয়ৰ জৰিয়তে নটিচ দি ধৰি আনিব লাগিব। কিন্তু চৰকাৰে একো ব্যৱস্থা কৰা নাই। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে CIDৰ তদন্ত নহয়, SITৰ তদন্ত নহয়, সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত CBIৰ তদন্ত হ'ব লাগে, আৰু কেৱল সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত হোৱা CBI তদন্তৰ জৰিয়তেহে আমাৰ জুবিন গাৰ্গে, আমাৰ মৰমৰ জুবিন দাই ন্যায় পোৱাটো সম্ভৱপৰ। ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে যি ন্যায়ৰ কাৰণে মাত পাতিছে তেওঁলোকক জেলত ভৰাই দিছে, যি ন্যায়ৰ কাৰণে মাত পাতিছে তেওঁলোকৰ ওপৰত গুলি চলাই দিছে। আকৌ যি চৰকাৰৰ দায়িত্ব আছে ন্যায় প্ৰদান কৰা, সেই চৰকাৰে ন্যায় প্ৰদান কৰাৰ সলনি নলবাৰীত আজিৰ পৰা তেওঁলোকে এখন ভাওনা আৰম্ভ কৰিছে, এখন ভাওনা মঞ্চস্থ কৰিছে। সেইকাৰণে অসমৰ মানুহৰ মনত দৃঢ়তৰ হৈ গৈছে যে বিজেপি চৰকাৰে আমাৰ জুবিন দাৰ মৃত্যুৰ, ৰহস্যজনক মৃত্যুৰ ন্যায় নিদিয়ে। এই চৰকাৰে অকল নাটক কৰিব, এই চৰকাৰে অকল ইলেকশ্যনলৈকে এই অপৰাধীকেইটাক কেইদিনমানৰ কাৰণে ইলেকশ্যনলৈকে ৰাখিব, আৰু ইলেকশ্যনৰ পাছত সিহঁতি বেইলত ওলাই যাব, আৰু তাৰ পাছত যিটো কেছ কোৰ্টত কেছ হ'ব, এই কেছৰ পৰাও ইহঁতি খালাচ পাব। এইটো এতিয়া অসমীয়া মানুহে অনুভৱ কৰিছে, আৰু এইটো বিজেপিৰ লগত থকা এই অপৰাধীবিলাকৰ সম্পৰ্ক, আৰু অপৰাধীবিলাকৰ লগত থকা বিজেপিৰ সম্পৰ্ক, চৰকাৰৰ সম্পৰ্ক। তদুপৰি আপোনালোকে সকলোৱে জানে আজি পবিত্ৰ মাৰ্ঘেৰিটাই আন্দোলন কৰিবলৈ গৈছে, অথচ ছিংগাপুৰলৈ জুবিন দাক মাতি নিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে মাতি নিছিলে পবিত্ৰ মাৰ্ঘেৰিটা জেলত যাব লাগে। তাৰ বিপৰীতে আজি পবিত্ৰ মাৰ্ঘেৰিটাই ন্যায় পাব লাগে বুলি আন্দোলন কৰিছে। আমাৰতো সেইকাৰণে ভয় হৈছে যে কাইলৈ পৰহিলৈ আকৌ SITয়ে ন্যায় পাব লাগে বুলি আন্দোলন কৰিব নেকি। ইয়াৰ পাছত আকৌ আপোনাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ন্যায় পাব লাগে বুলি, তেওঁলোকে জুবিন দাই ন্যায় পাব লাগে বুলি সেই অপৰাধীবিলাকে আকৌ আন্দোলন কৰিব নেকি, এনেকুৱা ভাৱ হৈছে। সেইকাৰণে মই আপোনালোকক সকলোকে, অসমবাসী ৰাইজকো আহ্বান জনাব খুজিছোঁ, মই প্ৰায় প্ৰতিদিনাই জুবিন গাৰ্গৰ এই সমাধিস্থললৈ আহোঁ, জুবিন ক্ষেত্ৰলৈ আহোঁ, প্ৰত্যেক দিনাই গোপনে আহি মনে মনে আহি মই ইয়াত সেৱা এটা ল'বলৈ চেষ্টা কৰোঁ, আৰু সদায় শপত লওঁ যে জুবিন দা আপোনাক আমি ন্যায় দিম। আৰু মই সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি জুবিন দাৰ কাৰণে মাত পাতোঁ,
জুবিন দাৰ কাৰণে প্ৰতিবাদ গঢ়ি তোলোঁ, জুবিন দাৰ কাৰণে চৰকাৰৰ ওপৰত হেঁচা দিওঁ আৰু যিকোনো প্ৰকাৰে জুবিন দাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ধাৰ কৰোঁ। ধন্যবাদ। এয়া আমাৰ অখিল দাই দিয়া জুবিন দাৰ বাবে কিছু মন্তব্য।